ঢিঙৰ ৰৌমাৰীত এগৰাকী বৃদ্ধা নিৰুদ্দেশ। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ এজন বৃদ্ধা নিৰুদ্দেশ হোৱাকৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা শুকুৰবাৰে বিয়লি 5মান বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এতিয়ালৈকে ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। বহুত বিচাৰ খোচাৰ কৰাৰ পিছতো বৃদ্ধাজনৰ কোনো সন্ধান নাপাই পৰিয়ালৰ লোকে। অৱশেষত কাষ চাপে সংবাদ মাধ্যমৰ। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বৃদ্ধজনৰ নাম মিয়া বক্স, বয়স 63 বছৰ। তেখেতে মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। বৃদ্ধজনৰ নিৰুদ্দেশ সম্পৰ্কে ইতিমধ্যে আহোমগাঁও আৰক্ষী পহৰা চকীত এখনি জাননী দাখিল কৰিছে বুলি জানিবলৈ দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে বৃদ্ধা লোকজনক দেখা পায় বা সন্ধান পায় তেনেহ'লে 9707192211 উক্ত নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, মটদ্ৰা লাইভ। এই মানুহজন মানে মানসিক বিকাৰগ্ৰস্ত। আজি প্ৰায় 2 মাহ ধৰি। নামটো আছিল মিয়া বক্স। তেওঁ আমাৰ ৰৌমাৰী গাঁৱৰ বাসিন্দা হয়। চিকিৎসা কৰি আছে, তেজপুৰৰ মেডিচিন খুৱাই আছে। অকস্মাত শুকুৰবাৰে গধূলিৰ পৰা মানে 5টা বজাৰ পৰা নাইকিয়া হ'ল, সন্ধানহীন হৈ আছে। গতিকে যদি কোনোবা মানুহে সংগতি পায় তেতিয়াহ'লে আপোনালোকৰ ইয়াতে নিউজতে এড্ৰেছ দিয়া হ'ব। এড্ৰেছ মতে যোগাযোগ কৰি দিয়ে যদি মানুহজনক ঘৰখনে পৰিয়ালখনে পাই যাব বুলি আমি আশা বিশ্বাস কৰিছোঁ। স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব। মানুহজন এনে বেয়া নাছিলে, কিন্তু মাজে মাজে মানে তাৰ মানসিক বিকাৰগ্ৰস্ত হয় আৰু এইখিনিয়ে। ইকৰামুল হক, আমাৰ দেউতা শুকুৰবাৰে 5টা বজাত মানে ঘৰৰ পৰা গুচি গ'ল। এতিয়া মানে বিচাৰিছো আমাৰ য'ত মানে নিজৰ আলহী মানুহ আছে চবৰ ঘৰত, আমি পোৱা নাই এতিয়ালৈকে। শুকুৰবাৰে 5টা বজাত ঘৰৰ পৰা নিউজ দি আহিছে। মানে মাত্ৰ মানে ব্ৰেইনটোৰ কিবা প্ৰব্লেম আছে যে তেজপুৰত দৱাই এতিয়াও খুৱাই আছো, আছে চিলিপ টিলিপ চব। এতিয়া মানুহটো কোনখিনি গৈছে আমি মানে ক'ব নোৱাৰো। যদি কোনোবা পায় তেনেহ'লে আমাক, আমি কণ্টেক্ট নম্বৰ দি আছো, সেইটো নম্বৰত কণ্টেক্ট কৰিলে আমাক পাই যাব। বয়স 75 বছৰ। জামিন দিয়া নাই, এতিয়া দিবলৈ যাম আহোম